গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতন পুনৰ উজলি উঠিছে। ৰাজ্যখনৰ ভিতৰতে উচ্চতৰ মাধ্যমিকত চমকপ্ৰদ ফলাফল লাভ কৰিছে ছাত্ৰ দিব্যজ্যোতি শইকীয়াই। দিব্যজ্যোতি শইকীয়াৰ সফলতাক লৈ বিদ্যালয়খনত উৎসাহমুখৰ পৰিৱেশ আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলত কলা শাখাত ৯৫% উত্তীৰ্ণ দিব্যজ্যোতি। ৰাজ্যৰ বাহিৰলৈ নগৈ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰতে স্নাতক পৰ্যায়ত পঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিব্যজ্যোতিয়ে। অসমৰ বাহিৰত দিল্লী বাংগালুৰত যি ধৰণে শৈক্ষিক সা সুবিধা উপলব্ধ হয় সেইসমূহ সা সুবিধা এতিয়া শংকৰদেৱ শিক্ষা নিকেতন গহপুৰতে উপলব্ধ বুলি মন্তব্য দিব্যজ্যোতিৰ। দিব্যজ্যোতিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ উচ্চতৰ মাধ্যমিকত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পাছত একেখন বিদ্যালয়তে যিহেতু স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম আৰম্ভ হৈছে সেয়ে তেওঁ তাতে স্নাতক পৰ্যায়ত নামভৰ্তি কৰাৰ সিদ্ধান্ত লৈছে। মই এই বৰ্ষৰ এইচএছ এক্সামত 95% সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মই শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত অধ্যয়ন কৰিছোঁ ক্লাছ 11ৰ পৰা। মই প্ৰথমতে মেট্ৰিক দি থাকোঁতে মোৰ মায়ে কৈছিলে যে এনেকুৱাকৈ স্কুল এখন আছে, তেওঁ টিভিত চায়ে কৈছিলে। তাৰপৰা ময়ো তেনেকৈ ছ'চিয়েল মিডিয়াত কথাটো গম পালোঁ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰা। আৰু মই গম পালোঁ যে ইয়াত চিভিল ছাৰ্ভিচৰ কাৰণেও লগত সমান্তৰালভাৱে প্ৰিপেৰেশ্যন কৰি নিয়া হয় ক্লাছ 11ৰ পৰাই। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।